Hello everyone, welcome to my channel Glimpse of Education. আজি আমি ডিসকাস কৰিম ক্লাস 10 ৰ ত্ৰিভুজ চেপ্টাৰটোৰ অনুশীলনী 6.2 কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 4 লৈকে। মই ইয়াৰ আগৰ ভিডিঅ'টোত এইটো চেপ্টাৰৰ ইম্পৰ্টেন্ট উপপাদ্য দুটামান ডিসকাস কৰিছো। আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই তেন্তে মই তাৰ লিংক ডেসক্ৰিপচন বক্সত দি দিম, নহলে ওপৰত থকা এই আই বাটনত ক্লিক কৰি আপোনালোকে ভিডিঅ'কেইটা চাই ল'ব পাৰে। তেন্তে আহকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো। অনুশীলনী 6.2 কোৱেশ্চন নম্বৰ 1 ত দিছে চিত্ৰ 6.17 ৰ 1 and 2 ত DE সমান্তৰাল BC। এতিয়া 1 ৰ পৰা EC আৰু 2 ৰ পৰা AD উলিওৱা। সো চিত্ৰ 1 and 2 ত দুটা ত্ৰিভুজ দিয়া হৈছে, ত্ৰিভুজ ABC, আৰু কোৱেশ্চনটো দিয়া আছে যে দুইটা ত্ৰিভুজৰে DE সমান্তৰাল BC। সো ইয়াৰ আগতে আমি এটা উপপাদ্য পঢ়িছিলো, উপপাদ্য 6.1। সো উপপাদ্যটোত আমি পঢ়িছিলো যে এটা ত্ৰিভুজৰ এডাল বাহুৰ সমান্তৰালকৈ যদি আমি আন এডাল ৰেখা টানো আৰু সেই ৰেখাডালে যদি আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, তেনেহলে সেই বাহু দুটা সেই বিন্দু দুটাত সমান অনুপাতত বিভক্ত হ'ব। অৰ্থাৎ আমি ইয়াৰ পৰা লিখিব পাৰিম যে AD divided by DB is equal to AE divided by EC। সো এই অনুপাতটো ইউজ কৰি পেলাই আমি এই প্ৰথম ত্ৰিভুজটোৰ EC ৰ মান আৰু দ্বিতীয় ত্ৰিভুজটোৰ বাবে AD ৰ মান উলিয়াব লাগিব। সো এটা কোৱেশ্চন নম্বৰ 1 ৰ দুইটা চিত্ৰৰ বাবে আমি এনেদৰে লিখি লৈছো, যেহেতু DE সমান্তৰাল BC এটাকে AD divided by DB is equal to AE divided by EC। উপপাদ্য 6.1 মতে এতিয়া আমি প্ৰথম চিত্ৰটোৰ বাবে যিকেইটা মান দিয়া আছে সেইকেইটা মান প্ৰথমতে লিখি লম। সো ইয়াত দিয়া আছে AD ৰ ভ্যালু 1.5 cm, DB ৰ ভ্যালু 3 cm, AE ৰ ভ্যালু 1 cm আৰু EC ৰ ভ্যালু আমি ইয়াত উলিয়াব লাগিব। সো এতিয়া আমি ইয়াতে যিকেইটা ভ্যালু দিয়া আছে সেই ভ্যালু কেইটা পাতি দিম। AD ৰ ভ্যালু আছে 1.5, DB ৰ ভ্যালু আছে 3, AE ৰ ভ্যালু আছে 1। সো এতিয়া যদি ইয়াতে আমি ক্ৰছ মাল্টিপ্লিকেশন কৰো তেতিয়া কি হ'ব, 1.5 into EC, that is 1.5 EC is equal to 3 into 1, that is 3। সো ইয়াতে 1.5 to EC ৰ লগত মাল্টিপ্লাই হৈ আছে, ইফালে গলে ডিভাইড হ'ব। সো EC is equal to 3 divided by 1.5। সো ইয়াতে আমি 3 ক 1.5 ৰে ডিভাইড কৰিব লাগিব। সো কোনোবাই পইণ্টাৰে ডিভাইড কৰিব পাৰিলে পইণ্টাৰে ডিভাইড কৰিব পাৰিব, আৰু যদি কোনোবাই পইণ্টাৰে ডিভাইড কৰিবলৈ অলপ টান পায় তেতিয়াহলে আমি পইণ্টটো নাইকিয়া কৰি ল'ম। সো পইণ্টটো নাইকিয়া কৰিবৰ কাৰণে আমি লব হৰ দুইটাকে 10 ৰে ইনটু কৰিব লাগিব, কাৰণ ইয়াত এটা নম্বৰৰ আগত পইণ্ট আছে, সেয়ে আমি লব হৰ দুইটাকে 10 ৰে মাল্টিপ্লাই কৰিম। সো আমি 3 ক যদি 10 ৰে মাল্টিপ্লাই কৰো এটো হ'ব 30, আৰু 1.5 ক যদি আমি 10 ৰে মাল্টিপ্লাই কৰো তেতিয়াহলে এই পইণ্টটো নাইকিয়া হৈ যাব, অৰ্থাৎ এটো হ'ব 15। সো এতিয়া 15 ৰে 30 ক ডিভাইড কৰিলে হ'ব 2, অৰ্থাৎ EC ৰ ভ্যালু হ'ব 2 cm। নম্বৰ 1 টোৰ দৰে আমি নম্বৰ 2 টো সলভ কৰিম। সো নম্বৰ 2 টোত DB ৰ ভ্যালু দিছে 7.2 cm, A ৰ ভ্যালু দিছে 1.8 cm, EC ৰ ভ্যালু দিছে 5.4 cm, আৰু ইয়াত আমি AD ৰ ভ্যালু উলিয়াব লাগিব। সো আগৰ দৰে আমি ইয়াত এই মানকেইটা বহুৱাম। সো ইয়াতে এই 7.2 টো হৰণ হৈ আছে, সো ইফালে যদি আমি ট্ৰান্সফাৰ কৰো এটো পূৰণ হ'ব। সো ইয়াত থাকিব AD, আৰু ইয়াত হ'ব 1.8 divided by 5.4 into 7.2। সো ইয়াত গোটেইকেইটা নম্বৰতে পইণ্ট আছে, সো কোনোবাই পইণ্টাৰে যদি ডিভাইড কৰিব পাৰে তেতিয়াহলে পইণ্টাৰে ডিভাইড কৰিব পাৰিব, আৰু যদি কোনোবাই পইণ্টাৰে ডিভাইড কৰিবলৈ টান পায় তেতিয়াহলে আমি পইণ্ট কেইটা নাইকিয়া কৰিব লাগিব। সো ইয়াতে 1.8 ত এটা নম্বৰৰ আগত পইণ্ট আছে, ইয়াত 7.2 ত এটা নম্বৰৰ আগত পইণ্ট আছে। ওপৰত থকা এই দুইটা নম্বৰৰে পইণ্টটো আঁতৰাবৰ কাৰণে আমি 100 ৰে মাল্টিপ্লাই কৰিব লাগিব, আৰু ওপৰত যদি আমি 100 ৰে মাল্টিপ্লাই কৰো তেতিয়াহলে আমি হৰটোকো 100 ৰে মাল্টিপ্লাই কৰিব লাগিব। সো ইয়াতে 100 ৰে পূৰণ কৰাৰ কাৰণে এই দুইটা পইণ্ট নাইকিয়া হৈ যাব। সো ইয়াত হ'ব 18 into 72 divided by, সো এতিয়া 5.4 ক 100 ৰে মাল্টিপ্লাই কৰাৰ কাৰণে 5.4 ৰ পইণ্টটো নাইকিয়া হৈ যাব, ইয়াত হ'ব 54 into এটা 10 থাকি যাব ইয়াত। সো 18 ৰে 54 ক আমি 3 টাইমছ কাটিব পাৰিম, আৰু 3 ৰে যদি আমি 72 কাট কৰো সো এটো হ'ব 20।
4. So ইয়াত 24 যদি আমি 10 এৰে ডিভাইড কৰোঁ তেতিয়া এটা সংখ্যাৰ আগত পইণ্ট আহিব, that is 2.4. So ইয়াতে আমি AD ৰ ভ্যালু পাম 2.4 centimeter. Next question number 2 দিছে ত্ৰিভুজ PQR or PQ আৰু PR বাহুৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু তলৰ প্ৰতিটো ক্ষেত্ৰতে EF সমান্তৰাল QR হয়নে উল্লেখ কৰা. So question টোত আমাক ত্ৰিভুজ এটা কনসিডাৰ কৰিব দিছে. ত্ৰিভুজটো হৈছে PQR. So ইয়াতে আমি ত্ৰিভুজ PQR এটা ড্ৰ কৰি লৈছো. So তাতে কৈছে যে PQ আৰু PR বাহুৰ ওপৰত E আৰু F দুটা বিন্দু. So E আৰু F আমি দুটা বিন্দু লৈছো. তাৰ পিছত কৈছে যে ইয়াত তিনিটা কন্ডিশন দিয়া আছে, নম্বৰ 1, নম্বৰ 2 and নম্বৰ 3, আৰু গোটেই কিটাতে PE, EQ, PF আৰু FR ৰ ভ্যালু দিয়া আছে. So তাৰ পৰা আমাক ক'বলৈ দিছে যে EF সমান্তৰাল QR হয় নে নহয়. So ইয়াতে আমি EF সমান্তৰাল QR হিচাপে আঁকি লৈছো কাৰণ বস্তুটো তেতিয়া বুজিবলৈ আমাৰ সুবিধা হ'ব. যদি এই ত্ৰিভুজটোৰ EF সমান্তৰাল QR হয় তেতিয়াহলে উপপাদ্য 6.1 মতে আমি পাওঁ যে PE divided by EQ is equal to PF divided by FR. So এই তিনিটা সিচুৱেচনতে যদি এই দুইটা অনুপাত সমান হয় অৰ্থাৎ PE divided by EQ is equal to PF divided by FR হয় তেতিয়াহলে আমি ক'ব পাৰিম যে EF সমান্তৰাল QR হয়. So আমি তিনিটা ক্ষেত্ৰতে এই দুইটা অনুপাত উলিয়াই সমান হয় নে নাই হেতু চেক কৰিব লাগিব. এটা নম্বৰ 1 ৰ কাৰণে PE ৰ ভ্যালু দিছে 3.9 আৰু EQ ৰ ভ্যালু দিছে 3. So ইয়াতে PE divided by EQ is equal to 3.9 divided by 3. So 3.9 ক যদি আমি 3 ৰে ডিভাইড কৰো so তেতিয়া হ'ব এটো 1.3. So এই অনুপাতটো আমাৰ হ'ল 1.3. So ঠিক তেনেদৰে আমি PF আৰু FR ৰ অনুপাতটো উলিয়াম. So ইয়াতে PF ৰ ভ্যালু দিছে 3.6 আৰু FR ৰ ভ্যালু দিছে 2.4. So ইয়াত যদি আমি 2 ৰে ডিভাইড কৰো তেতিয়া এটো হ'ব 1.8 আৰু এটো হ'ব 1.2. Same আমি যদি 6 ৰে ডিভাইড কৰো so এটো হ'ব 0.3 আৰু এটো হ'ব 0.2. So ইয়াতে আমি ভ্যালু পালো 0.3 divided by 0.2. So ইয়াতে লব হৰ দুইটাতে যেহেতু এটা নম্বৰৰ আগত পইণ্ট আছে so আমি দুইটা নম্বৰকে যদি 10 এৰে মাল্টিপ্লাই কৰো so ওপৰত হ'ব 3 আৰু তলত থাকিব 2. So 3 by 2 is 1.5. So আমি প্ৰথম অনুপাতটো পালো 1.3 আৰু সেকেন্ড অনুপাতটো পালো 1.5. অৰ্থাৎ দুইটা অনুপাত ইকুৱেল নহয়. PE divided by EQ is not equal PF divided by FR. অৰ্থাৎ আমি ইয়াৰ পৰা পাম যে EF is not parallel to QR. So প্ৰথম কোৱেশ্চনটোৰ ক্ষেত্ৰত EF আৰু QR সমান্তৰাল নহয়. ঠিক তেনেদৰে আমি এই সেকেন্ডৰ কাৰণে এই দুইটা অনুপাত উলিয়াই পেলাই চাম. So ইয়াতে আছে PE divided by EQ. PE ৰ ভ্যালু আছে 4 আৰু EQ ৰ ভ্যালু আছে 4.5. So ইয়াতে আমি অনুপাতটো 4 divided by 4.5 এনেদৰে ৰাখি দিম. So next PF divided by FR উলিয়াম. So PF ৰ ভ্যালু আছে 8 আৰু FR ৰ ভ্যালু আছে 9. So 8 ক যদি আমি 2 ৰে ডিভাইড কৰো so তেতিয়া হ'ব 4. So 9 ক যদি আমি 2 ৰে ডিভাইড কৰো তেতিয়া হলে এটো হ'ব 4.5. So ইয়াত আমি দুইটা অনুপাত সমান পালো. So therefore PE divided by EQ is equal to PF divided by FR. So ইয়াৰ পৰা হি কাৰণে আমি লিখিব পাৰিম EF সমান্তৰাল QR. So third number টোৰ কাৰণে PE ৰ ভ্যালু দিয়া আছে 0.18 আৰু EQ ৰ ভ্যালু আমাক ডাইৰেক্টলি দিয়া নাই, আমাক ইয়াত PQ ৰ ভ্যালু দিয়া আছে. So আমি যদি ডায়াগ্ৰামটো ভালদৰে চাওঁ তো তেতিয়া দেখিম যে এই PQ ৰ ভ্যালুৰ পৰা যদি আমি এই PE ৰ ভ্যালুটো মাইনাস কৰো তেতিয়া আমি এই EQ ৰ ভ্যালুটো পাই যাম. So ইয়াতে PQ ৰ ভ্যালু দিয়া আছে 1.28 আৰু PE ৰ ভ্যালু দিয়া আছে 0.18. So ইয়াতে যদি আমি PQ ৰ ভ্যালুৰ পৰা PE ৰ ভ্যালুটো মাইনাস কৰো so তেতিয়া হ'ব ইয়াত 1.10. অৰ্থাৎ আমি EQ ৰ ভ্যালুটো কি পালো 1.1. So ইয়াতে আমি দুইটাতে যদি এই দশমিকটো নাইকিয়া কৰিব বিচাৰো
সো তেতিয়া ওপৰত আমি 100 ৰে মাল্টিপ্লাই কৰিব লাগিব 100 ৰে মাল্টিপ্লাই কৰিলে ওপৰটো হ'ব 18 আৰু তলত যদি আমি 100 ৰে মাল্টিপ্লাই কৰো তেতিয়া এটা পইণ্ট উঠি যাব আৰু এটা এক্সট্ৰাকে 0 আহি যাব সো ইয়াত হ'ব 110 সো সিমিলাৰলি PF ৰ ভ্যালু আছে 0.36 আৰু ইয়াত আমাক FR ৰ ভ্যালু ডাইৰেক্টলি দিয়া নাই আমি FR ৰ ভ্যালু কেনেকৈ উলিয়াম এই PR ৰ পৰা PF ৰ ভ্যালুটো মাইনাস কৰি পেলাই আমি FR ৰ ভ্যালু উলিয়াব পাৰিম সো ইয়াতে PR দিয়া আছে 2.56 আৰু PF দিয়া আছে 0.36 আৰু PR ৰ পৰা যদি আমি PF মাইনাস কৰো তো তেতিয়া মাইনাস কৰিলে থাকিব 0 থাকিব 2 that is 2.20 অৰ্থাৎ আমি FR ৰ ভ্যালুটো পালো 2.2 so 2.2 সো ইয়াত দুইটাতে যদি আমি দশমিকটো নাইকিয়া কৰিব বিচাৰো তেতিয়া ওপৰত আমি 100 ৰে মাল্টিপ্লাই কৰিব লাগিব ওপৰটো 100 ৰে মাল্টিপ্লাই কৰিলে ইয়াত হ'ব 36 আৰু হৰটোক যদি আমি 100 ৰে মাল্টিপ্লাই কৰো তেতিয়া হ'ব 220 এই 2 টো নাইকিয়া হৈ যাব আৰু এটা এক্সট্ৰাকে 0 আহি যাব সো ইয়াতে আমি দুইটাকে 2 ৰে ডিভাইড কৰিব পাৰিম সো 2 ৰে ডিভাইড কৰিলে 18 হ'ব এটো 2 ৰে ডিভাইড কৰিলে 110 হ'ব সো এটো হ'ব 18 ডিভাইডেড বাই 110 সো দুইটা ক্ষেত্ৰতে অনুপাতটো একেই হৈছে সো ইয়াৰ পৰা আমি লিখিব পাৰিম EF সমান্তৰাল QR এই থাৰ্ড কুৱেশ্যনটো আমি আৰু এটা টাইপত সলভ কৰিব পাৰো য'ত এই FR আৰু EQ ভ্যালুটো নুলিয়ালে হয় সো উপপাদ্য 6.1 ৰ এটা কৰলেৰী বা অনুসিদ্ধান্ত আছে যিটো টেক্সট বুকত উদাহৰণ 1 হিচাপে আছে সো তাত কোৱা হৈছে যে এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ যদি আন এডাল ৰেখা টনা হয় আৰু সেই ৰেখাডালে যদি আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেতিয়া হলে আমি লিখিব পাৰো যে PE divided by PQ is equal to PF divided by PR সো আমি উপপাদ্য 6.1 ৰ কৰলেৰী হিচাপে বা অনুসিদ্ধান্ত হিচাপে এটো পালো আৰু এই ইকুৱেশ্যনটো ইউজ কৰি আমি এই থাৰ্ড নম্বৰ কুৱেশ্যনটো সলভ কৰিব পাৰিম য'ত আমাৰ EQ আৰু FR ৰ ভ্যালু নুলিয়ালেও হ'ব সো ইয়াত PE ৰ ভ্যালু দিয়া আছে 0.18 আৰু PQ ৰ ভ্যালু দিয়া আছে 1.28 দুইটাতে দুটা সংখ্যাৰ আগত দশমিক আছে সেই কাৰণে আমি 100 ৰে লব আৰু হৰ দুইটাকে পূৰণ কৰিম আৰু 100 ৰে মাল্টিপ্লাই কৰিলে ওপৰত থাকিব 18 আৰু তলত থাকিব 128 সো ইয়াক যদি আমি 2 ৰে ডিভাইড কৰো সো এটো হ'ব 9 আৰু ইয়াক যদি আমি 2 ৰে ডিভাইড কৰো এটো হ'ব 64 সো ইয়াৰ এনসাৰটো আমি পাম 9/64 সো ঠিক তেনেদৰে আমি PF/PR উলিয়াম সো ইয়াত PF ৰ ভ্যালু দিয়া আছে 0.36 আৰু PR ৰ ভ্যালু দিয়া আছে 2.56 সো লব আৰু হৰ দুইটাতে আমি 100 ৰে মাল্টিপ্লাই কৰিম সো ওপৰত হ'ব 36 আৰু তলত থাকিব 256 সো 4 ৰে যদি আমি ডিভাইড কৰো এটো হ'ব 9 আৰু 4 ৰে ডিভাইড কৰিলে এটো হ'ব 64 সো ইয়াত পালো আমি 9/64 সো ইয়াত দুইটা অনুপাতে সমান হৈছে PE divided by PQ is equal to PF divided by PR সো ইয়াৰ পৰা আমি ক'ব পাৰিম যে EF সমান্তৰাল QR So next question number 3 দিছে চিত্ৰ 6.18 ত যদি LM সমান্তৰাল CB আৰু LN সমান্তৰাল CD প্ৰমাণ কৰা যে AM divided by AB is equal to AN divided by AD Question number 2 third part to আমি যেটো অনুসিদ্ধান্ত ইউজ কৰি পেলাই সলভ কৰিছো আমি এই একে অনুসিদ্ধান্ত ইউজ কৰি পেলাই আমি এই question number 3 টো সলভ কৰিম সো সেই অনুসিদ্ধান্তত কোৱা হৈছিল যে ABC যদি এটা ত্ৰিভুজ হয় আৰু BC বাহুৰ সমান্তৰালকৈ যদি আমি এডাল ৰেখা টানো DE যিডাল ৰেখাই AB ক D বিন্দুত আৰু AC ক E বিন্দুত ছেদ কৰে তেতিয়া হলে আমি লিখিব পাৰিম যে AD divided by AB is equal to AE divided by AC So এই অনুসিদ্ধান্তটো ইউজ কৰি পেলাই আমি কোৱেশ্চন নম্বৰ 3 টো সলভ কৰিম ইয়াতে যদি আমি ডায়াগ্ৰামটো ভালদৰে লক্ষ্য কৰো তেতিয়া দেখিম যে ত্ৰিভুজ ABC ত
LM সমান্তৰাল CB সো ইয়াতে আমি এই অনুসিদ্ধান্তটো এপ্লাই কৰিব পাৰিম ঠিক তেনেদৰে এই ত্ৰিভুজ ADC ত LN সমান্তৰাল CD সো ইয়াতো আমি এই অনুসিদ্ধান্তটো এপ্লাই কৰিব পাৰিম So ABC ত এই অনুসিদ্ধান্তটো এপ্লাই কৰিলে হ'ব AM divided by AB is equal to AL divided by AC. So ইয়াক আমি equation number 1 দিম ঠিক তেনেদৰে ত্ৰিভুজ ADC ত LN সমান্তৰাল CD ত্ৰিভুজ ADC ত LN সমান্তৰাল CD হয় সো এই অনুসিদ্ধান্তটো এপ্লাই কৰিলে হ'ব AM divided by AD is equal to AL divided by AC so ইয়াক দিম আমি equation number 2 So equation number 2 আৰু equation number 1 পৰা আমি এটো লিখিব পাৰিম যে যেহেতু ইহঁতৰ right hand side দুটা equal হয় সেই কাৰণে ইহঁতৰ left hand side দুটাও equal হ'ব so ইয়াৰ পৰা আমি পাম AM divided by AB is equal to AN divided by AD so আমাক যেটো result proof কৰিবলৈ দিছিলে আমি সেই ৰিজাল্টটো পালো that is AM divided by AB is equal to AN divided by AD question number 4 ত দিছে চিত্ৰ 6.19 ত DE সমান্তৰাল AC আৰু DF সমান্তৰাল AE প্ৰমাণ কৰা যে BF divided by FE is equal to PE divided by EC so এতিয়া ত্ৰিভুজ ABC ত DE সমান্তৰাল AC হৈ আছে DE সমান্তৰাল AC so ইয়াত 6.1 উপপাদ্য ইউজ কৰিলে আমি গম পাম যে BD divided by DA is equal to BE divided by EC ঠিক তেনেদৰে ত্ৰিভুজ ABE ত DF সমান্তৰাল AE হৈ আছে অৰ্থাৎ আমি ইয়াত লিখিব পাৰিম BD divided by DA is equal to BF divided by FE so দুইটা ত্ৰিভুজৰ অনুপাতটোত আমি দেখিছো যে এই BD divided by AD এই পাৰ্ট দুটা কমন আছে so সেই কমন পাৰ্ট দুটাৰ পৰাই আমি এই যেটো আমাক উলিয়াব দিছে BF divided by FE is equal to BE divided by EC হেতু উলিয়াব পাৰিম so ত্ৰিভুজ ABC ত DE সমান্তৰাল AC so ইয়াৰ পৰা আমি লিখিব পাৰিম BD divided by DA is equal to BE divided by EC উপপাদ্য 6.1 মতে so ইয়াক আমি equation number 1 দিলো so ঠিক তেনেদৰে ত্ৰিভুজ ABE ত DF সমান্তৰাল AE so ইয়াত আমি কি লিখিব পাৰিম BD divided by DA is equal to BF divided by FE so ইয়াতো আমি লিখিব লাগিব উপপাদ্য 6.1 মতে so ইয়াক আমি দিম equation number 2 So equation number 1 and 2 দুইটাৰে left hand side আছে BD divided by DA. So যেহেতু দুইটা equationৰে left hand side টো equal আছে so ইয়াৰ right hand side দুটাও equal হ'ব So equation number 1 and 2 পৰা আমি কি লিখিব পাৰিম BE divided by EC is equal to BF divided by FE So another আমি আমাৰ required result পালো that is BE divided by EC is equal to BF divided by FE ভিডিওটো চোৱাৰ বাবে ধন্যবাদ বাকি থকা টপিকবোৰ মই মোৰ নেক্সট ভিডিঅ' ডিসকাস কৰিম ভিডিওটো চাই যদি ভাল পালে দেন লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আপোনালোকৰ সাজেশনছ আৰু কোৱেৰিজবোৰ কমেন্ট বা মেইল কৰি জনাব পাৰে থ্যাংক ইউ